হাই এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি অতি কম খৰচতে কেনেকৈ আইচিং কেক বনাব পাৰি সেইটো আপোনালোকক দেখুৱাম। আজিকালি প্ৰায়ে কেকৰ প্ৰয়োজন হৈ থাকে, সেইকাৰণে এইটো দৰকাৰী। আহকচোন চাওঁ কেনেকৈ মই আইচিং কেক বনাওঁ। প্ৰথমতে আমি কেক বনোৱা বৰ্তনটোত তেল সানি লৈ ল'ম। আপোনালোকে বাটাৰ পেপাৰো দিব পাৰে। মই ময়দা লৈছোঁ। ময়দা ছটিয়াই ল'ম বৰ্তনটোত। ময়দা ছটিওৱা হৈ গ'ল। এতিয়া আমি এটা বৰ্তনত দুটা কণী লৈছোঁ। কণী লোৱাৰ পিছত আমি হেণ্ড ব্লেণ্ডাৰেদি আমি কণী দুটা ব্লেণ্ড কৰি লৈছোঁ। কাটা চামুচেদিও ল'ব পাৰি। এতিয়া আমি 5 চামুচ ৰিফাইন তেল মিক্স কৰিম। নেক্সট আমি লৈছোঁ পাউডাৰ চুগাৰ আধা কাপ। এতিয়া আমি কেক বনোৱা বৰ্তনটো 10 মিনিটমান সময় আমি ঢাকন লগাই গৰম হ'ব দিম। এতিয়া আমি লৈছোঁ ইয়াতে 1 কাপ ময়দা। ময়দা আমি অলপ অলপকৈ মিক্স কৰিম। এতিয়া আমি ইয়াতে গাখীৰ এড কৰি দিম। গাখীৰখিনি মিক্স হৈ গ'ল। স্মুথ হৈছে। এতিয়া আমি ইয়াতে আধা চামুচ পাইনএপল এচেঞ্চ দি দিম। এতিয়া আমি ইয়াতে কোকো পাউডাৰ দি দিম 1 চামুচ। কোকো পাউডাৰখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমাৰ কোকো পাউডাৰখিনি ভালদৰে মিক্সড হৈ গৈছে।
কোকোৱা পাউডাৰ নিদিয়াকৈও বনাব পাৰি। এতিয়া আমি কেকৰ মিশ্ৰণখিনি বৰ্তনটোত ঢালি দিম। দুবাৰমান বৰ্তনটো টেপ টেপ কৰি ল'ব, যাতে বাবলছখিনি ওলাই যায়। তাৰ পাছত আমি বৰ্তনটো ইটো বৰ্তনত দি দিম। এতিয়া আমি কেকটো 25 মিনিটছ একেবাৰে ল' ফ্লেমত ৰাখিম। এতিয়া চাওঁ আহকচোন, আমাৰ 25 মিনিটছ হৈ গ'ল। এয়া আমাৰ কেক ৰেডি হৈছে নে নাই চাওঁ। চামুচ এখনেদি চাম মই। এয়া আমাৰ কেকটো লাগি অহা নাই। এয়া আমাৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া আমি ঠাণ্ডা হ'ব দিম অকণমান সময়। এতিয়া আমি কেকটো উলিয়াম। ঠাণ্ডা হোৱাৰ পিছত উলিয়াব, নহ'লে ভাঙি যাব। এয়া চাওকচোন কিমান ছফ্ট কেক তৈয়াৰ হৈছে। এয়া দেখিছে। এয়া এতিয়া আমি কেকটো আইচিং কৰিম। প্ৰথমতে আমি 3টা লেয়াৰত কেকটো কাটি ল'ম। এটা লেয়াৰ হ'ল, ছেকেণ্ড লেয়াৰ আৰু থাৰ্ড লেয়াৰ।
এতিয়া আমাৰ কেকটো ৰেডি হৈ গ'ল। আহকচোন কেকটো কেনেকুৱা হৈছে চাওঁ। বহুত সফ্ট হৈছে। এনেকৈ আপোনালোকে বনাবচোন। খাবলৈ বহুত ভাল লাগে, বহুত টেষ্টি হয়, কম খৰচতে হৈ যায়। এয়া দেখিছেনে? এয়া চাওচোন, এয়া দেখিছে বহুত সফ্ট হৈছে। মোৰ কেকটো বাৰু কেনেকুৱা লাগিলে জনাবচোন কমেণ্টত। আৰু মোৰ কেকৰ ৰেচিপিটো যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।